সুপ্ৰভাত এভৰিৱান, মোৰ চেনেল আইজ গগৈ ফালৰ পৰা সকলোকে স্বাগতম জনালোঁ। ৰাতিপুৱা শুই উঠি আৰু কাম বন কৰি আজৰি হৈ এতিয়া খাব লৈছোঁ চাহ। ৰাতিপুৱা কিহে খাব লৈছোঁ দেখাইছোঁ। এইফালে লাল চাহ বাকি ল'লোঁ আৰু এইফালে গাখীৰ ল'লোঁ। এইফালে গাখীৰ মানে এইখিনি কাচি দৈ হৈছিলে আৰু এইফালে পিঠা, এইটো নাঙল ধোৱা পিঠা বুলি কয়, এইটো খেতি শেষ হ'লে মানুহে খায়। গুড় ল'লোঁ। এইটো কালি আনিছিলে আলহী আৰু আজি খাওঁ। কালি খাওঁতে দেখাবলৈ নহ'ল বাৰু, আজিয়ে দেখাইছোঁ। এতিয়া গাখীৰৰ সৈতে খাই লওঁ আৰু চাহটোপা। তাৰপিছত আৰু খাব লাগিব, ভাত পানী বনাব লাগিব, খাব লাগিব। চাহ খাই উঠি এঘণ্টাৰ পিছত আকৌ মানে কি খাবলৈ লৈছোঁ দেখাইছোঁ বাৰু আপোনালোকক। এতিয়া মাৰি লওঁ আৰু পঁইতা ভাতৰ জুতি। এইফালে এক বাতি লৈ লৈছোঁ আৰু ষ্টিলৰ বাতিত, দেখিছে। এইফালে আৰু কালি হাঁহ কোমোৰা ভাজি আছিলে, তাৰো লৈ লৈছোঁ অকণমান। আৰু এইফালে আলহীকো খুৱাইছোঁ আৰু পঁইতা ভাত দেই। কেনেকুৱা লাগিছে খাবলৈ পঁইতা ভাত? ভাল লাগিছে। চবে খাইছে, এইফালে খাইছে গৰম ভাত, আমি খাইছোঁ পঁইতা ভাত। এতিয়া খাই লওঁ আৰু। হেল্ল' গাইজ, আকৌ এতিয়া একেবাৰে মানে 5টা 5:30 বাজিলে। এতিয়া আৰম্ভ কৰিছোঁ ব্লগটো। ৰাতিপুৱা আৰম্ভ কৰিলোঁ, তাৰপিছত আৰু কৰিব নোৱাৰিলোঁ। এতিয়া এইফালে মানে কি বতাহ মাৰিছে, দেখাই দিছোঁ বাৰু আপোনালোকক। দিনটো গৰম খুব। এতিয়া 5টা 5:30 বজাৰ পৰা আৰু বতৰটো ভাল কৰিছে। এইফালে আকাশত কলীয়াদাৰৰ বৰষুণ দিব নিশ্চয় আজি। ডাৱৰে তাকে আৰু দেখাইছে যে বৰষুণ দিম বুলি সম্ভাৱনা আছে। হেল্ল' গাইজ, আকৌ আহিলোঁ এতিয়া আৰু গধূলি আৰু কাম বন কৰি এটালোঁ। এটা আকৌ আৰু মানে গা ধুলোঁ, ধুই মেলি এতিয়া বোলো চাহটোপা খাব লৈছোঁ। খাব লৈছোঁ লাল চাহ, মিঠাইৰ সৈতে আৰু লাল চাহটোপা খাই লওঁ। তাৰপিছত আকৌ মাছ দুযোৰমান আনিছিলোঁ, মাছ বাচিব লাগিব। বাচি মেলি আৰু ভাতটো বনাব লাগিব। মাছ কিহৰ লগত বনাম, কেনেদৰে খাম দেখাম বাৰু আপোনালোকক। এতিয়া প্ৰথমতে মই চাহটোপা খাই লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। এইকেইজনী আনিলোঁ মাছ আৰু এতিয়া চাহ খাই থলোঁ। উঠি এতিয়া এইকেইজনী বাচি লওঁ বুলি লৈছোঁ। বাচি লওঁ, বাচি মেলি আৰু বনাম, জোল বনাব লাগিব। কিহৰ লগত জোল বনাম দেখাই আছোঁ বাৰু, চাই থাকিব আগলৈ সম্পূৰ্ণ। মোৰ মাছখিনি বাচিলোঁ, বাচি মেলি আৰু ফ্ৰাই কৰিলোঁ। কৰি মেলি হৈ গ'ল। টেঙা জোল খাম বুলিছে, টেঙা জোল খাবলৈ নহ'ল আৰু ফ্ৰাই কৰিলোঁ। বেলেগ দালিহে বনালোঁ, মানে টেঙা দালি বনালোঁ। এতিয়া মাছখিনি ফ্ৰাই কৰি এটালোঁ। এটোৱাৰ পাছতে এইফালে ঔটেঙা কাটি ল'লোঁ। চিটিকৈ কাটিলোঁ। এতিয়া ঔটেঙাখিনি মানে কি ঔটেঙা দালিয়ে বনাম আৰু মাছৰ সৈতে বনাম বুলি ভাবিছিলোঁ। মাছৰ লগত নবনাওঁ, গতিকে আৰু দালিৰ লগতে ঔটেঙাখিনি দি দিব লাগিব। এতিয়া বনাই লওঁ, তাৰপিছত দেখাই আছোঁ। এইফালে এইখিনি বনালোঁ, টেঙা দালি, ঔটেঙা দিলোঁ আৰু ৰহৰ দালি, মচুৰ দালি, ধোৱা মগু 3টা মিক্স হয়। আৰু এতিয়া হৈ যোৱাৰ পিছতে আৰু প্ৰেছাৰ কুকাৰ মুখনিখন খুলি দি দিলোঁ নৰসিংহ পাত 2 কিলোমান। হৈ গ'ল আৰু ভাজি এখন বনাই আছোঁ। আৰু এইফালে আলু কাটি ল'লোঁ, চিটিকৈ আলু কাটি আলু ভেন্দি ভাজিছোঁ। তাৰপিছত আৰু পাপৰ পুৰিব লাগিব আৰু সিমানে হ'ব গধূলি খানাটো। আলু সিজিছে অলপ অলপ, আৰু অলপ বাকী আছে, সিজি লওক। হেল্ল' গাইজ, আকৌ আহিলোঁ। এতিয়া আৰু একেবাৰে ভাত পানী খালোঁ। খাই বৈ আৰু উঠি বাচন বৰ্তন ধুলোঁ, ধুই মেলি তামোল খাই উঠিলোঁ। এতিয়াহে আকৌ ভিডিঅ' কৰিছোঁ আৰু টোপনি শুবগৈ লাগে। আৰু ভিডিঅ'টো দীঘলীয়া নকৰোঁ, ইমানটা সামৰণি মাৰোঁ। মোৰ ভিডিঅ'টো যদি চাই আপোনালোকক কেনেবাকৈ ভাল লাগিলে বুলি ভাবিলে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু কাষতে থকা বেল আইকনটো দবাই দিব, তেতিয়া মোৰ নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে অতি সোনকালে পাই থাকিব। আজিলৈ গুড নাইট। আকৌ লগ পাম অন্য এটা ভিডিঅ'।